আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনে ধৰণৰ লাভ পাইছে ছাৰ? হয় স্যার, গুরুদেৱৰ সংগত অহাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিল। তাৰপিছত মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল। কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ তেতিয়া মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ। তাৰপিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিল আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ। মোৰ ভিতৰে ভাৱে এটা ভয় আছিল, মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ। কিন্তু গুৰুদেৱৰ শৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে। আপুনি যেহেতু মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে? প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ, 2-3 বছৰ। যিহেতু আমাৰ আধুনিকতাৰ যুগত চিকিৎসা পদ্ধতি উন্নত, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলনে? হয় স্যাৰ, গৈছিলোঁ। মই বহুত ডক্টৰৰ কাষলৈ গৈছিলোঁ, কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডক্টৰৰ ওচৰত গৈছিলোঁ তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল। মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল, তেতিয়া মই চিকিৎসা কৰি আছিলোঁ, সেই সময়তে আমি মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ। আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ।